বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়ালৈ ধ্ৰুপদী অসমীয়া ভাষা বঁটা আগবঢ়োৱা হৈছে। এই বঁটা আগবঢ়াইছে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলে। প্ৰথমবাৰৰ বাবে ধ্ৰুপদী অসমীয়া ভাষা বঁটা প্ৰৱৰ্তন কৰিছে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলে। ডক্টৰ শইকীয়াই এই বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক। 8 পৰা 11 নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হৈছিল গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ অনুষ্ঠান। শাৰীৰিক অসুস্থতাৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰাত ডিব্ৰুগড়ৰ মিলন নগৰৰ বাসগৃহত ডক্টৰ শইকীয়াক বঁটাটো প্ৰদান কৰে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ অন্যতম সদস্য ফাৰহানা স্বপ্নমে। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, অংগবস্ত্ৰ, মাননি আদি। এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক সাধক গৌৰিকা বৰুৱা, সাংবাদিক হাছিম আলী, লেখক আব্দুল খালেক সহ কেইবাগৰাকীও সমাজ সচেতন ব্যক্তি। অসমীয়া ভাষাই ধ্ৰুপদীৰ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাত নগেন শইকীয়া ছাৰৰ বহুত অৱদান আছে আৰু প্ৰথমবাৰৰ বাবে ক্লাছিকেল লেংগুৱেজ কনফাৰ্ম হোৱাৰ পাছত নগেন শইকীয়া ছাৰক এই পেনেলটোত তেখেত আছিলে আৰু তেখেতক ফাৰ্ষ্ট টাইমৰ বাবে আমি ফ্ৰম গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল আমি এটা তেখেতক কনফাৰ্ম কৰিছোঁ। তাত এটা প্ৰাইজ মানি 10,000 ৰুপিজৰ আছিলে, এখন চেলেং চাদৰ আছিলে, গামোচা আৰু এটা টোকেন অফ লাভ এটা আছিলে। আৰু মোক সেই কথাখিনি এই সভাটো তেখেতসকলে পাঠ কৰাৰ ব্যৱস্থা কৰি দিছিল। মই সেইখিনি কথাকে মই ইয়াত পঢ়ি দিব খুজিছোঁ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো আমাৰ ভাষাৰ বাবে প্ৰাপ্য আছিল যদিও সেই স্বীকৃতি ইমান দিনে হোৱা নাছিল। মই ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। খ্ৰীষ্টপূৰ্ব কমেও 1 শতিকাৰ পৰা ৰাজত্ব কৰা বৰ্মন বংশৰ সময়তে 7ম শতিকাত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমলৈ অহাৰ পিছত তেওঁ লিখা টোকাত অসমৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ পৃথক বুলি কৰা মন্তব্যই অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ পৰিচয় কঢ়িয়াই আনিছে। কেৱল সেয়ে নহয়, যদিও চৰ্যাপদসমূহ বাংলা, উৰিয়া আদিয়েও নিজৰ নিজৰ প্ৰাচীনত্বৰ পৰিচয় হিচাপে দেখুৱাই চৰ্যাপদৰ লেখকসকলৰ যে সেই কেইবাগৰাকীও প্ৰাচীন কামৰূপৰ তথা অসমৰ সেই কথা ইতিপূৰ্বে প্ৰমাণিত হৈছে। এই কথাও উল্লেখযোগ্য যে অসমৰ সীমাই হৰ্ষবৰ্ধনৰ ৰাজ্যৰ সীমা চুই আছিল। বংগ পৰ্যন্ত যিবিলাক সাঁচিপতীয়া পুথি আৰু আখৰ পোৱা গৈছে, সেই সাঁচিপাত আৰু আখৰৰ লগতো অসমৰ প্ৰাচীন পৰিচয় সোমাই আছে। কাৰণ সাঁচিপাত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতহে স্বাভাৱিকভাৱে হয়, অন্য ক'তো নহয়। পশ্চিমৰ পৰা প্ৰাচীন কামৰূপলৈ ৰজাই অনা বা নিজে অহা মানুহ ঘূৰি যোৱাৰ কোনো প্ৰশ্ন নাছিল। ইয়ালৈ আহি অসমতে ঘৰ সংসাৰ কৰি জীৱিকা উলিয়াই লৈছিল। তদুপৰি আহোম স্বৰ্গদেউসকলৰ দিনত বাহিৰৰ ৰাজ্যৰ পৰা অহা বা অনা লোকক দেশৰ স্বাৰ্থতে ঘূৰি যাবলৈ নিদিছিল। আনকি ব্ৰিটিছ শাসক আৰু মিছনেৰীসকলৰ বংগত খোপনি পতাৰ পিছত তাত দেখা পোৱা সাঁচিপতীয়া পুথি আৰু আখৰবিলাক বাংলাৰ আৰু বাংলা ভাষাৰ বুলিয়েই ভাবিছিল। বাঙালীসকলেও স্বাভাৱিকভাৱে তেনেদৰেই ভাবিছিল। সেইদৰে ব্ৰিটিছ শাসন অসমত প্ৰতিষ্ঠিত হোৱাৰ পিছত অসমীয়া ভাষা আৰু লিপি বাংলাৰ পৰাই হোৱা বুলি বিশ্বাস হৈছিল। অসমত 4ৰ্থ শতিকাৰ শিলালিপি আৰু অসমৰ ধনশিৰি উপত্যকাত পোৱা শিলালিপিয়ে অসমীয়া আখৰৰ প্ৰাচীনত্বৰ ঘোষণা আজিও কৰি আছে। মই আশা কৰোঁ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱাৰ বাবে লগে লগে এই দিশবোৰত পৰা বিতৰ্ক দূৰ কৰিব লাগিব। আমি সকলোৱে সেই ক্ষেত্ৰত যত্নপৰ হ'ব লাগিব। বৰ্তমানৰ অসমীয়া ভাষাক কেৱল প্ৰশাসনতে নহয়, বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ লগত স্বাভাৱিকভাৱে
অসমীয়া ভাষাৰ সম্পৰ্ক ৰক্ষা কৰি সামাজিক সাংস্কৃতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাটটো পৰিষ্কাৰ কৰিবলৈ অসমীয়া ইংৰাজী হিন্দী তথা থলুৱা ভাষাৰ সকলো বিদ্যালয়ত উত্তৰ পূবৰ বৃহত্তৰ স্বাৰ্থতে এটা শিক্ষণীয় বিষয় হিচাপে অসমীয়াৰ শিক্ষা পাব পৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন ঐক্যবদ্ধ হোৱাত সুবিধা হ'ব আৰু অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা ৰক্ষা কৰা হ'ব। পুনৰ সকলোকে নমস্কাৰ জনাই মোক প্ৰদান কৰিব খোজা উপহাৰ গ্ৰহণ কৰিছোঁ। যিহেতু স্বাস্থ্যজনিত কাৰণত মই যাব পৰা নাই, সেইবাবে মোৰ বাবে এই বঁটা তাত শ্ৰীমান বেদান্ত কুমাৰ শৰ্মাক মই দায়িত্ব দিছিলোঁ গ্ৰহণ কৰিবলৈ। আৰু তাৰ পিছতে মোক জনাইছিল পূৰবী বৰাই যে এইখিনি আপোনাক তাত গৈ পেলাই দিব আৰু ৰাহানা আৰু হেৰি ফাৰহানাৰ হাতত আমি দি পঠিয়াম আৰু তেওঁ আৰু বাকীসকলে গৈ পেলাই আপোনাৰ ঘৰতে এই বঁটা দি থৈ আহিব। মই সেই বঁটা পাই বৰ আনন্দিত হৈছোঁ। আপোনালোকৰ সকলো আহি ইয়াত উপস্থিত হৈছেহি, মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যক্তি আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ গৃহত আমি উপস্থিত হৈছোঁহি। অলপতে গুৱাহাটীত হৈ যোৱা গুৱাহাটী লিটাৰেৰী ফেষ্টিভেল অসমৰ এক সন্মানীয় সাহিত্যৰ সংস্কৃতিৰ অনুষ্ঠান। গুৱাহাটী লিটাৰেৰী ফেষ্টিভেলৰ যোৱাটো সপ্তাহত বছৰৰ যিটো অনুষ্ঠান তেওঁলোকে পাতে সেইটো তেওঁলোকে পাতিছিল আৰু এইবাৰ প্ৰতি বছৰৰ দৰে তেখেতসকলৰ যি সন্মানীয় ব্যক্তি বঁটা সেই আমাৰ নগেন শইকীয়া ছাৰক আগবঢ়াবলৈ তেওঁলোকে মনস্থ কৰিছে। যিহেতু ছাৰক বোধহয় নিমন্ত্ৰণ কৰিছিল, ছাৰ যাব পৰা নাই, গতিকে আমাৰ এই ডিব্ৰুগড়ৰ কন্যা ফাৰহানা চন্দন তালৈ গৈছিল অনুষ্ঠানত যোগ দিবলৈ। তেখেতসকলে আগবঢ়োৱা বঁটাটি ছাৰৰ ঘৰত আহি আগবঢ়াবলৈ ফাৰহানাক দায়িত্ব দিছিল আৰু আমি সকলোটি সেই উদ্দেশ্যে আজি সেই সন্মানীয় বঁটাটি লৈ ছাৰৰ গৃহত ছাৰৰ ওচৰত আহি উপস্থিত হৈছোঁহি। মই অনুৰোধ কৰিম, আমাৰ মাজত উপস্থিত আছে গৰিকা বৰুৱা বাইদেউ, গৰিকা বৰুৱা বাইদেউক আৰু ৰেহানা বাইদেউক মই অনুৰোধ কৰিম। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, NE/Faro 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।